নমস্কাৰ বন্ধু বান্ধৱীসকল, সংগীতা ইছু কিচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই জলফাইৰ মিঠা আচাৰ বনাইছিলোঁ। আহকচোন চাওঁ এই ৰেচিপিটোনো মই কেনেকৈ বনালোঁ। মই আজি জলফাই 1.5 কিলোমান আনিছিলোঁ। এইখিনি মই বইল কৰি লৈছোঁ। বইল কৰি বা ধুনীয়াকৈ সিজিয়ে গৈছে, এইটো ফাটি গৈছে কিছুমান। এয়া মই ৰ'দত ভালদৰে শুকুৱাই ল'ম। তাৰপিছত আচাৰ বনাব ল'ম। আধা মিঠা আচাৰ আৰু আধা নিমখীয়া আচাৰ বনাম। এইখিনি বইল কৰা হৈ গ'লে এইবাৰ মই ৰ'দত শুকুৱাই দিম। ডলাখনত উলিয়াই ল'লোঁ। মই ইয়াতে এইবাৰ হালধি আৰু নিমখ ধুনীয়াকৈ সানি শুকুৱাই ল'ম। এটা ৰ'দ ভালকৈ পালে হৈ যায়। ভালকৈ যদি ৰ'দটো ভালকৈ পায় মোৰ একদিনতে হৈ যাব। যদি অলপ ৰ'দটো ঢিলা হয় তেতিয়াহ'লে আৰু একবেলা দি মই ইয়াৰ পৰা পানীখিনি যাতে শুকাই যায় তেতিয়ালৈকে মই ৰ'দাই ল'ম। মই আজি জলফাইৰ মিঠা আচাৰ বনাব লৈছোঁ। এয়া জলফাইখিনি মই পানীত ভালদৰে বইল কৰি সিজাই একদিন ৰ'দত ভালকৈ চোকা ৰ'দত দি দিলোঁ। অলপ শুকাই ল'লোঁ। ইয়াৰ পৰা পানীখিনি শুকাই যোৱাকৈ মই একদিন ৰ'দত ৰ'দাই লৈ হালধি নিমখ সানি ৰ'দাই লৈছিলোঁ। আৰু এইখিনি আচাৰ বনোৱাৰ কাৰণে মই কি যোগাৰ লৈছোঁ এইটো দেখাইছোঁ। ইয়াতে ভিনেগাৰ লাগিব 2 চামুচ। আৰু যিহেতু মিঠা আচাৰ বনাম মই এয়া 1 বাটি গুড় লৈছোঁ। আৰু এয়া মিঠাতেল, এইটো 150 গ্ৰাম মান হ'ব। আৰু এয়া আদা ৰচুন বুটি মই ভিনেগাৰত অকণমান তিয়াই লৈছোঁ। আৰু শুকান মছলা লাগিব। এয়া শুকান জ্বালা 4টা, এইখিনি গুৱামুড়ি লৈছোঁ অকণমান, জিৰা সৰু এই এনেকুৱা চামুচেৰে 1 চামুচ গোটেইবিলাককে লৈছোঁ। আৰু এয়া পাঁচফোৰণ, এইখিনি ধনিয়া গুটি, এইখিনি মই শুকান কেৰাহীত গৰম কৰি ল'ম। আৰু এয়া ধনিয়া সৰু চামুচেৰে 1 চামুচ, জলকীয়া পাউডাৰ 1 চামুচ আৰু এইখিনি নিমখ জোখমতে লৈছোঁ। এইবাৰ মই মছলাখিনি কেৰাহীত গৰম কৰি ল'ম। কেৰাহীখন গৰম কৰি ল'লোঁ। ইয়াতে মই মছলাখিনি এটাকৈ দি গৈ আছোঁ। এয়া পাঁচফোৰণ, এবাৰ দিছোঁ গুৱামুড়িখিনি, এবাৰ জিৰাখিনি দিলোঁ, এবাৰ ধনিয়া গুটিকেইটা, এবাৰ শুকান জ্বালাকেইটাও দি দিলোঁ। এইখিনি মই এনেই সেমেকা ভাৱটো যোৱাকৈ মচমচীয়া হোৱাকৈ মই ভাজি ল'লোঁ। এইখিনি মই খুন্দনাতে এনে ভাঙি ল'ম, বেছি মিহি কৰি নলওঁ। গেছটো বন্ধ কৰি দিলোঁ। এইখিনি প্লেট এখনত উলিয়াই মই এইখিনি খুন্দনাতে ভালদৰে খুন্দি ল'ম। কেৰাহীখন গৰম কৰি ল'লোঁ। ইয়াতে মই তেলখিনি দি দিছোঁ। এইবাৰ এয়া মিঠাতেল দিছোঁ মই, সৰিয়হৰ তেল, যিহেতু আচাৰ হয়, আচাৰৰ কাৰণে মই মিঠাতেলে দিলোঁ। তেলখিনি ভালদৰে গৰম হৈ গ'ল। এইবাৰ মই গেছটো বন্ধ কৰি দিছোঁ। যিহেতু এই আদা ৰচুনত মই ভিনেগাৰ অলপ দি থৈ দিছিলোঁ, পানী আছে, কেঁচা হয়, তেল ফুটিব সেইকাৰণে।
ভালদৰে ভাজি সিজাই ল'লোঁ। যেহেতু আদা ৰচুনটো কেঁচা, সেইটোৰ কাৰণে মই ভিনেগাৰত দি থৈ দিছিলোঁ, সেইটো যাতে বেয়া হৈ নাযায় আচাৰটো। এইখিনি সিজি গ'ল। এইবাৰ মই জলফাইখিনি ইয়াতে দি দিছোঁ। জলফাইকেইটা মই হাতৰে এনেকুৱা পিটিকি লৈছিলোঁ, এনেকুৱা এইটো ভাঙি ল'লেহে খাই ভাল লাগে। এইখিনি মই ভালদৰে এনেকুৱা গৰম তেলত মিক্স কৰি ল'লোঁ গোটেইখিনি। 1 মিনিটমান সময়। এইবাৰ ইয়াতে হালধি গুড়া আৰু এয়া জলকীয়া আৰু নিমখখিনি মই দি দিলোঁ আৰু ভালদৰে মিক্স কৰি দিম গোটেইখিনি। নিমখ, হালধি আৰু জলকীয়াৰ গুড়াখিনি মই দি 1 মিনিটমান ভালদৰে মিক্স কৰি ল'লোঁ। এইবাৰ এয়া খুন্দনাত পিহি লোৱা মছলাখিনি ইয়াতে দি দিছোঁ আৰু অকণমান থৈ দিম মই, সেইখিনি লাষ্টত দি দিম। এইখিনি মিক্স কৰি লওঁ আৰু ভালদৰে এয়া গোটেইখিনি সামগ্ৰী, মছলা, নিমখ, হালধি গোটেইখিনি ভালদৰে একদম মিক্স কৰি ল'লোঁ মই গোটেইখিনি 1 মিনিট। এইবাৰ মই এই টুকুৰা কৰি লোৱা এই গুড়খিনি দি দিছোঁ। এইখিনি মই গোটেইখিনি সৰু নকৰিলোঁ, এয়া লাৰি থাকোঁতে গুলি যাব। কি ধুনীয়াকৈ গুলি গৈছে। এইখিনি খেজুৰৰ গুড় আছিল। যদি ঘৰত কেতিয়াবা গুড় কম থাকে তেতিয়াহ'লে চেনিও দি ল'ব পাৰে আপোনালোকে। মই নিজে খোৱা বস্তু যিহেতু চব ভাল বস্তুৱে দিব চেষ্টা কৰোঁ। গুড়খিনি খুব ভাল আছিল, সেইকাৰণে অলপ টাইট কাৰণে মই এনেকুৱা ডাঙৰ ডাঙৰ টুকুৰা কৰি দিছিলোঁ, কিন্তু এতিয়া গৰমত ধুনীয়াকৈ গলি গ'ল। এইখিনি আচাৰ খাই খুব ভাল লাগে। মই এনেকুৱা ছিজনত যি বস্তু পাওঁ, যিটো সময়ত যি ওলায় চব মই বনাই থৈ দিওঁ, নহ'লে ভাল নালাগে। জলফাইৰ সময়ত যদি জলফাইখিনি অলপমান আচাৰ বনাই নথওঁ তেতিয়া মনটো ভাল নালাগে। জলফাইৰ টাইমত জলফাই, আমৰ ছিজনত আমৰ আচাৰ, চাটনি চব মই বনাই থৈ দিওঁ। নিজে খাই শেষ কৰিব নোৱাৰিলেও মই আলহী অতিথি আহিলে অলপ হ'লেও আচাৰ যদি কোনোবাই খাব বিচাৰে মোক দি পঠাওঁ। মোৰ ঘৰত আচাৰ এনি টাইম থাকেই, মই বনাই খুব ভাল পাওঁ, কিন্তু ইমান খাব নোৱাৰোঁ। তথাপিও মই বনাই থৈ দিওঁ। বতৰৰ যিবিলাক ফল হয় তাৰ পৰা যি প্ৰস্তুত কৰিব পৰা যায় সেইখিনি মই বনাই থৈ দিব চেষ্টা কৰোঁ। এয়া মোৰ আচাৰ হৈ গ'ল। ধুনীয়াকৈ চাইডে চাইডে তেলবিলাক ওলাই গৈছে। একদম গোটেইখিনি বস্তু ধুনীয়াকৈ মিক্স হৈ ভালকৈ সিজি ইয়াতে যিখিনি অলপ পানীৰ ভাৱ আছিল সেইবিলাক চব শুকাই গৈছে। এইবাৰ এইখিনি অকণমান আৰু লাষ্টত মছলা দি দিছোঁ, যাতে এই মছলাৰ গোন্ধটো আচাৰত ওলায়। এবাৰ ভিনেগাৰ লাষ্টত অকণমান দি দিম, যিহেতু মোৰ আচাৰখিনি বহুতখিনি হ'ল, যাতে বহুত দিনলৈকে ভালে থাকে সেইটোৰ কাৰণে মই অকণমান ভিনেগাৰ দি দিছোঁ। যদি আপোনালোকে কমকৈ বনায় ভিনেগাৰ নিদিলেও হয়। এয়া মোৰ আচাৰ কমপ্লিট হৈ গ'ল।
এইখিনি বনাওঁতে মোৰ 40-45 মিনিটমান লাগি গৈছে। এইখিনি এবাৰ অলপ ঠাণ্ডা কৰি মই বটলত ভৰাই থৈ দিম। মোৰ এই ৰেচিপিটো যদি আপোনালোকে চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। লগতে ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো টিপি দিব। মোৰ আহিবলগীয়া নতুন ৰেচিপিসমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। লগতে আগতে দি থৈ দিয়া মোৰ ৰেচিপিসমূহ আপোনালোকে চাই এনজয় কৰিব পাৰিব। লগতে লগৰ বন্ধু বান্ধৱী, ভাই ভনী সকলোৰে লগত শ্বেয়াৰ কৰিব। আৰু মোৰ এই দি থৈ দিয়া ৰেচিপিসমূহৰ ভিতৰত যদি আপোনালোকে কিবা চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকেও বনাই খাবৰ কাৰণে চেষ্টা কৰিব। এইখিনিয়ে কৈ আজিলৈ আহোঁ। থেংক ইউ।